শুক্ৰিয়া আদায় কৰিম আলহামদুলিল্লাহ। তাৰপিছত কথাটো হৈছে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিম। তাৰ লগে লগে ৰাইজে যিসকল ৱাৰ্ড সদস্যসকলক জিকাইছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিম যে আজি উন্নয়নৰ স্বাৰ্থৰ খাতিৰত আৰু আমাৰ মানে ৰাইজৰ বিভিন্ন ধৰণৰ সুখ সুবিধাৰ কাৰণে আজি প্ৰতিখন পঞ্চায়তত আমাৰ সন্মানীয় দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবৰ নেতৃত্বত যি পঞ্চায়ত সমিতিসমূহ মানে বনাব পৰা গৈছে, মই ভাবোঁ এইটো এটা খুব সুখৰ বিষয়, আনন্দৰ বিষয়। আৰু যেহেতু আপোনালোকে প্ৰত্যেকেই জানে যে ৰাজনৈতিকভাৱে আজি অসমৰ যোনটো পৰিস্থিতি পৰিৱেশ ই বৰ বিশেষকৈ সংখ্যালঘু মানুহৰ কাৰণে বৰ এটা ভাল নহয়। এই কথাটোত সদায় কংগ্ৰেছীসকলে, কংগ্ৰেছ দলৰ নেতাসকলে তেওঁলোকে ক'ব খোজে যে তেওঁলোকে সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা, তেওঁলোকে সংখ্যালঘুসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰি গৈছে। কিন্তু বিগত তেওঁলোকৰ যিমান কাৰ্যকাল গৈছে, যিমানকেইটা তেওঁলোকৰ শাসনকাল গৈছে, মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী গৈছে, আপোনালোকে যদি ইতিহাস পাহৰি নাযায়, যদি ইতিহাস যদি আপোনালোকে চায়, আপোনালোকে চাব পাৰিব প্ৰত্যেকটো ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰ থকা দিনতেই আটাইতকৈ আমাৰ এই জাতিটোৰ আটাইতকৈ বেছি দুখ লগা কামবিলাক হৈ গৈছে। আৰু যাৰ কাৰণে বৰ্তমানৰ যিখন চৰকাৰ আপোনালোকে জানে যে এওঁলোকে এটা সাম্প্ৰদায়িক চৰকাৰ হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে এজন মুখ্যমন্ত্ৰী হৈ তেওঁ নিজে কয় মই হিন্দুত্ববাদ মানে মুখ্যমন্ত্ৰী, মই হিন্দুৰ মুখ্যমন্ত্ৰী, মই হিন্দু, এনেকৈ এটা মুখ্যমন্ত্ৰী ইমান এটা সন্মানীয় পদত থকা এজন সাংবিধানিক ইমান ডাঙৰ এটা পদত থাকি যেতিয়া এজন মুখ্যমন্ত্ৰীয়ে তেনেকৈ কয়, ইয়াতকৈ আৰু আমাৰ কাৰণে লাজৰ কথা একো হ'ব নোৱাৰে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন তেনেকুৱা। গতিকে আপোনালোকে জানে যে আজি আমাৰ সংখ্যালঘু মানুহখিনিৰ ক্ষেত্ৰত, বিশেষকৈ আমাৰ মিয়া মানুহবিলাকৰ ক্ষেত্ৰত আজি ভোটাৰৰ কথা কওক, উচ্ছেদৰ কথা কওক, প্ৰত্যেকটো ক্ষেত্ৰত যেনেকৈ টাৰ্গেট কৰি আমাৰ মানুহক অত্যাচাৰ কৰি অহা হৈছে। আপোনালোকে জানে যে কংগ্ৰেছৰ কোনো এজন মন্ত্ৰীয়ে হওক, কোনো এজন MP হওক, কোনো এজন বিধায়কে হওক, তেওঁলোকে কিন্তু কেতিয়াও প্ৰতিবাদ কৰাৰ উদাহৰণ আপোনালোকে দিব নোৱাৰে। আৰু যেতিয়াৰ পৰা UDF দল জন্ম হৈছে, UDF দল মাত্ৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট, ৱাৰ্ড মেম্বাৰ হোৱাৰ কাৰণে জন্ম হোৱা নাই। আমি আমাৰ প্ৰতিটো বক্তব্যত কৈছোঁ, আমাৰ দলৰ যি আমাৰ সংবিধান আছে তাত লিপিবদ্ধ আছে যে এই দল সংখ্যালঘু মানুহৰ উন্নয়নৰ কাৰণে, আমাৰ অধিকাৰ আদায় কৰাৰ কাৰণে, আমাৰ এই জাতি জনজাতি, বিভিন্ন জাতি জনজাতি মানুহৰ মাজত মিলা প্ৰীতিৰে এখন সুন্দৰ অসম গঢ়াৰ কাৰণে এই দলৰ জন্ম হৈছে। আপোনালোকে কিছুদিনৰ পৰা আৰম্ভ কৰি বৰ্তমান তাৰিখলৈকে যিবিলাক চলি আছে, আজি যদি কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে এই কামবিলাক কৰি থৈ গ'লে হয়, মাটিৰ পাট্টা দিলে হয়, ডিটেনশ্যন কেম্প নবনাই ভোটাৰ উঠোৱাৰ কাৰণে যদি এছেম্বলিত তেওঁলোকে মাত্ৰ 10 মিনিটৰ এটা প্ৰস্তাৱ ল'লে হয়, তেতিয়াহ'লে আজি আমাৰ মানুহবিলাকক হকে বিহকে বাংলাদেশী নামত বিজেপি চৰকাৰে বিদেশীত মানে সজাই বাংলাদেশত ইমান কষ্ট কৰি তেওঁলোকে ঠেলি দিব নোৱাৰিলে হয়। যিকে নহওক আজি সঁচাকৈ আমি আনন্দিত হৈছোঁ যে আমাৰ চামটিলা আমাৰ নতুনকৈ সভানেত্ৰী হৈছে আমাৰ জহিৰুল ইছলাম চাহাবৰ ঘৈণীয়েক নয়মুন আলিম, তেখেতক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ 10জন ৱাৰ্ড সদস্যকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এটা সুস্থিৰ সিদ্ধান্ত লৈছে যে এই চামটিলা গাঁও পঞ্চায়তৰ উন্নয়নৰ কাৰণে আমাৰ জহিৰুল ইছলামৰ মিছেছ নয়মুন আলিম তেখেত আগতেও সভানেত্ৰী আছিল আৰু আপোনালোকক নিশ্চয় ভাল কাম কৰিছে। মই ভাবোঁ যে এইবাৰ আৰু ভালকৈ কাম কৰিব লাগিব। ৰাইজৰ যিহেতু আপোনাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে, তেখেতে আৰু ভালকৈ কাম কৰিব। 10জন মেম্বাৰ একেলগে আছে, 10জন মেম্বাৰক লগত লৈ আপোনালোকে এই পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক কাম কাজ কৰাৰ লগতে আমাৰ ৰাইজৰ যিবিলাক সৰু সুৰা দুখ দুৰ্গতিবিলাক আছে, আমাৰ মানুহৰ ভিতৰত বিভিন্ন ধৰণৰ ভাইৰ মাজত কাজিয়া, মাটি বাৰী লৈ কাজিয়া, এই সৰু সুৰা কথাবিলাকৰ কাৰণে সদায় আমাৰ মানুহবিলাক দৌৰি থানাত যাব লগা হয়। এটা পক্ষই থানাত দালালি কৰি আমাৰ মানুহবিলাকক একদম জোৰা কৰি পেলাই সৰু সুৰা কথাবিলাকক, এই কথাবিলাকত আমাৰ পঞ্চায়তৰ সভানেত্ৰী চাহাবাই মই ভাবোঁ খুব গুৰুত্ব দিব লাগিব। পঞ্চায়ত সমিতিৰ এটা বিৰাট গুৰু দায়িত্ব আছে যে আমাৰ গাঁও অঞ্চলত যিবিলাক সৰু সুৰা কেছ, এই কেছবিলাক আমাৰ পঞ্চায়তে সমাধান কৰিব লাগিব। মানৱৰ স্বাৰ্থত হযৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যি নীতি, যি আদৰ্শ, এই দলৰ যি নীতি আদৰ্শ, আমাৰ
বিধায়ক মুজিবুৰ ৰহমান চাহাবৰ যি নীতি আদৰ্শ তাৰ প্ৰতি যেনেকৈ মানুহে আকৃষ্ট হৈ আজি আপোনালোকক ইয়াত সভাপতি বনাইছে, মই ভাবোঁ আমাৰ দলৰ যি উদ্দেশ্য লক্ষ্য সেইবিলাক আগুৱাই লৈ যাব, ভাল কাম কৰিব আৰু মুজিবুৰ ৰহমান চাহাবৰ নেতৃত্বত আপোনালোকে ভাল কাম কৰিব বুলি মই আশা ৰাখি আপোনালোকক পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ ৱাৰ্ড সদস্যসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইবাৰ লৈ 3বাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু এটা টাৰ্মছ মোৰ বিশেষ সভানেত্ৰী হিচাপে কাৰ্যভাৰ চলাইছোঁ। গতিকে এইবাৰো নতুনকৈ আকৌ চামটিলাবাসীয়ে মোক মোৰ মিছেজক সভানেত্ৰী হিচাপে মানে জিকাইছে। গতিকে সকলো ৰাইজক আৰু ৱাৰ্ড মেম্বাৰসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা মই স্বীকাৰ কৰিছোঁ। আৰু লগতে আমাৰ বিধায়ক দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান চাহাবকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ মানে কাৰণেই মই 2বাৰ প্ৰেচিডেণ্ট হ'ব পাৰিছোঁ, এইবাৰ 3য়বাৰৰ কাৰণে আকৌ প্ৰেচিডেণ্ট হৈছোঁ। আৰু সকলো ৰাইজক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। উন্নয়নৰ ক্ষেত্ৰত চাওক, বিশেষকৈ আমাৰ ৰাস্তা ঘাট আৰু শিক্ষা বহুত পিছপৰা আছে। বহুতো কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ যদিও বহুত কাম কৰিব লগা আছে। আগন্তুক দিনত মই কৰি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ আৰু ৰাইজৰ তাত এইটো মই স্বীকাৰ কৰোঁ। দেখা গৈছে আপুনি বিনা প্ৰতিদ্বন্দ্বিতাৰে এইবাৰ নিৰ্বাচন কৰিছে, কি ক'ব বিনা প্ৰতিদ্বন্দ্বিতা? মোৰ ৱাৰ্ডতো মই বিনা প্ৰতিদ্বন্দ্বিতাত মই ৱাৰ্ড মেম্বাৰ হৈছোঁ আৰু প্ৰেচিডেণ্টৰ ক্ষেত্ৰতো বিনা প্ৰতিদ্বন্দ্বিতাত হৈছোঁ। সেইকাৰণে সকলো ৰাইজক ৱাৰ্ড মেম্বাৰসকলক মোৰ ফালৰ পৰা মই ধন্যবাদ স্বীকাৰ কৰিছোঁ। উপসভাপতি আঞ্জুৱাৰা বেগম তেখেতো বিনা প্ৰতিদ্বন্দ্বিতাত উপসভাপতি হ'বলৈ সক্ষম হৈছে। আগন্তুক 5 বছৰৰ আপোনাৰ পৰিকল্পনা কি, কেনেকুৱাকৈ চলিব? বিশেষকৈ স্বাস্থ্য, শিক্ষা আৰু ৰাস্তা ঘাট এইখিনি মই উন্নত কৰাৰ কাৰণে চেষ্টা কৰিম।